যিজন মানুহ মই লগত লৈ আহিছিলোঁ এইজন মানুহে ভকতৰ লগত থাকি ভোজনী ভাগ কৰি পাইছেনে নাপায় নাজানো, কিন্তু আজি যি দেখিছোঁ লং পেণ্ট চোলা পিন্ধি ভোজনী কিন্তু বনাই আছে। বলক কিবা ক'বলৈ আছে কওক। আমাৰ এই জলযোগ ভাগ বিতৰণ কৰি দিয়াত কোনোবাখিনি আগপাত হোৱা দুটা যদি অপৰাধ ৰৈ যাব পাৰে, শতসহস্ৰকোটি অপৰাধৰ মুখ্যতে আপোনাৰ লাজ লাগে নাই বাৰু? লাজ লাগিছে নাই বাৰু তোমাৰ সেইবিলাক? তুমি ৰগা ডাঙৰ নে মুগা ডাঙৰ নে হগা ডাঙৰ? বেয়া দিছে দেই মোক। ডাঙৰ এখন ল'ব লাগিছিলে। অঁ এখনতে হেৰি কৰি হেৰি কাপোৰখনে হেৰিটো ধৰি লোৱা। আৰু ফুলাখন খুলি ল'ব লাগিছিলে আকৌ। তেন্তে একদম ওপৰত উঠি যাওক, ওপৰত উঠি ডাল কেইটামান ভাঙি দিয়ক। পাণ পাৰিবলৈ কৈছোঁ। আৰু ৰাতিপুৱা আজি মায়ে মোক কৈছে, মই মাক আজি কৈছোঁ যেনিবা মোৰ সহায় এখন দিবলৈ আছে, মই চোৱাইছিলোঁ। মোৰেই হ'ব ছেকেণ্ড, আমাৰ ঘৰখনীয়া নহয় মোৰেই। মায়ে কৈছে যে য'তে ত'তে চোৱালে এইবোৰ ক'বই, য'তে ত'তে চোৱাবি ক'বই আমুকটো দে সহায় দে তামুকটো দে। এতিয়া মুঠতে কৰ্মটো সিদ্ধি হ'ব লাগে নহ'লে মানে এতিয়া মানুহজনে মোক কৈ দিলে যে তুমি সহায় এখন দিব লাগিব, তেতিয়া সহায় এখন দিলে তোমাৰ কাৰণে ভাল। এই কথাটো কৈ দিয়াৰ পিছত মোৰ মনটো দুধুমুধু হৈ থাকিব যেতিয়ালৈকে মই সহায়খন নিদিওঁ। একদম মানে পাগল কৰি দিব আপুনি, মানে খাওঁতো শুওঁতো বহোঁতো উঠোঁতো সেই কথাটোকে মনত পৰি থাকিব, লাগিলে কৰ্মটো সিদ্ধি হওক বা নহওক। এই কথাটো প্ৰায়খিনি মানুহৰ ক্ষেত্ৰতে হয়, আৰু এইটো সঁচা। আপুনি 10টা মানুহৰ ওচৰত চোৱালে 10 ভাগে ক'ব। এটা কমন থাকে, ডাঙৰীয়া সকাম কৰিবলৈ ক'ব, কিবা আয়া সকাম কিবা সকাম এইটো কৰিবলৈ কয়। এতিয়া ভকত হ'ল নহয়, ভকত হ'লে নাপাতে নহয়, এইটো পাতিব অঁ 7:39 ওলালোঁ। চুৰিয়া গামোচা সেই মোনাত ভৰাই লৈছোঁ, কল লৈছোঁ ঘৰৰ পৰা, কুঁহিয়াৰ লৈছোঁ, আদা লৈছোঁ, নিমখ লৈছোঁ, তাৰপিছত মৌচুমী টেঙা এটা লৈ লৈছোঁ। ইয়াতে আছে সেই বগা মোনাটোত আছে চুৰিয়া আৰু গামোচা, কল চল এনেকৈ কুঁহিয়াৰ চুৰিয়া, আৰু বাকী অলপমান বস্তু মই কিনিব লাগিব। বাকী কিনো এতিয়া সেই জামাহত পাত ছিঙে আমাৰ গাঁৱৰ সেই নিংকৰি বুলি কয়, নিংকৰি মানুহটো ওলাইছে মানে কৃষ্ণদা। এনেই লগত কথা বতৰা পাতিবলৈ সাক্ষী এটা লৈ যাবলৈ মন যায় ন, সাক্ষী হিচাপত নহয়, এনেই লগত কথা বতৰা পাতিবলৈ বোলে আমুকটোকে কৰি দিয়কচোন, আমুকটোকে ধৰি দিয়কচোন, ক'বলৈ ভাল। পিছফালে আছে সেই কৃষ্ণদা, কিন্তু এটা কথা বেয়া লাগিছে, বৰষুণ দিছে। ভালেই হৈছে বাৰু, কিবা এটা কৰ্ম কৰিবলৈ গৈ আছে, তাতখিনি পাৰ পাতিলে চাগে এতিয়া কৰি নিব। ঠাণ্ডা বস্তাকে বহি থাকিব, অলপমান বজাৰ কৰিবলৈ আছে, কি কৰি আমি একদম চিধা তালৈ যাম। 9টা বজাত পোৱাকৈ গৈছে বাৰু, 9টা বজাত পাব লাগিব। 9:26 এতিয়া সময়, আৰু এতিয়াৰ পৰিৱেশ মেৰাপানী এনেকুৱা এনেও নালাগে ভোক। বাকী অলপমান বজাৰ কৰিবলৈ আছিলে, সেইখিনি বজাৰখিনি কৰিলোঁ গোটেইখিনি। বাকী মোনা ফুল হৈ গ'ল। এতিয়া যাম মেৰাপানীৰ পৰা সেই মকৰং। বৰষুণ দি আছে। কিবা থাকিলে নি আকৌ? বুট মগু, পিঁয়াজ ল'লোঁ, গাখীৰ ল'লোঁ, তেল ল'লোঁ, নিমখ ল'লোঁ। মেচটো লোৱা নাই, মেচ নলওঁ। লওঁ নে নলওঁ? চাকি নজ্বলাওঁ নহয়। 8:48 অঁ তামোল 10 টকা কিনি দিছোঁ, সেই মানুহজনক লৈ অহা ভাড়া। আমি এই পুলি বাগান হৈ সোমাই আহিলোঁ, এতিয়া কোনটো ৰাস্তাত ওলামগৈ, ক'ত ওলামগৈ? হয় নি? আমি মিচিং গাঁৱেদি গৈ আছোঁ, যাওঁ। বহুতবোৰ আকৌ নতুনকৈ বজাৰ কৰিলোঁ। গাঁৱৰ পৰিৱেশটো চাওক, এতিয়া কি জেগা কয়? আদৰ্শৰ আমি এতিয়া
দেখিছে কেনেকুৱা ৰাস্তাত গৈ আছোঁ গাঁৱলীয়া ৰাস্তা বগা চিগা ৰাস্তা মগু আনিছিলোঁ আধা কেজি বুট আনিছিলোঁ এপোৱা চিন্তা কৰিছোঁ কমিব নেকি এনেকুৱা ভাবি আছোঁ তাৰপিছত মগু আধা কেজিমান আৰু লৈ লওঁ বোলো ভকত যদি বেছিকৈ হৈ যায় দিগদাৰ হ'ব নহয় এইফালে দোকানলৈ পঠিয়াই দিলোঁ এজনক বাকী জলপান খুৱাবলৈও মই চিৰা গাখীৰ চাখীৰ এনেকৈ আনিছোঁ যিমান পাওঁ আমি পাই গ'লোহি সেই মানুহ য'ত নেকি আজি সহায় এখন দিবলৈ আহিছোঁ মকৰঙত আছোঁ মই বাহিৰৰ পৰিৱেশ অলপমান দেখুৱাম আপোনালোকক পিছতকৈ বাকী ভকত মোতকৈ আগতীয়াকৈ আহি বহি আছেহি এইফালে সেই যে আপোনালোকক অকণমান ভিডিঅ' প্ৰস্তুত কৰি দেখাইছিলোঁ সেই ভকতকেইজনক আমি অনা বস্তুখিনি গোটেইখিনি চঞ্জাই দিলোঁহি তাৰপিছত কেনা এটা লাগিলে এনেকুৱা মোক কৈছিলে যে বগা বস্ত্ৰ 1 মিটাৰ দান দিব লাগিব কিনি কৰি আনিলোঁ দিলোঁ তাত তাৰপিছত কথাটো এনেকুৱা হ'ল মোক ভকত এজনে ক'লে যে তুমি বস্ত্ৰ আগবঢ়াইছা তাত দান দিছা ভোজনী লাগিব ভোজনী 2টা লাগিব ভোজনী ঘৰৰ পৰা লৈ নাহিলোঁ এতিয়া দোকান এখন লাগিছোঁ ইয়াত সোমাই এতিয়া ভোজনীত কি বস্তু লাগে গম পায় আপোনালোকে চাউল লাগে তেল নিমখ হৈ যাব অঁ এতিয়া সেই কথাটো এনেকুৱা হ'ল আপোনাক ক'ব পাৰিম ভোজনী 2টা লাগে আমি ভোজনী 2টা মানে ঘৰৰ পৰা লৈ নাহিলোঁ পাহৰি থাকিলোঁ নেজানিলোঁ সেইটো কাৰণে আপোনাৰ পৰা দোকানৰ পৰা লৈ ভোজনী 2টা এনেকৈ ঠিক কৰোঁ যিজন মানুহ মই লগত লৈ আহিছিলোঁ এইজন মানুহে ভকতৰ লগত থাকি ভোজনী ভাগ কৰি পাইছেনে নাপায় নাজানো কিন্তু আজি যি দেখিছোঁ লং পেণ্ট চোলা পিন্ধি ভোজনী কিন্তু বনাই আছে এয়া আমি ভোজনী লৈ এতিয়া সেই মানুহ ঘৰলৈ গৈ আছোঁ আপোনালোকে মাটি স্কুল বুলি কেতিয়াবা শুনিছিলে নি মকৰঙত মাটি স্কুল আছে বুলি সেইখিনিতে আছোঁ আমি সেইখিনিতে নহয় সেই মানুহ ঘৰতে আছোঁ মাটি স্কুলৰ মাটি স্কুলবোৰ এইবিলাক চাওক এতিয়া জয়ী হৈ গৈছে কি এতিয়া এইফালে সোমাই যাম এতিয়া মেইন গেটখন এখন বলক কিবা ক'বলৈ আছে কওক আমাৰ বাবে এই জলযোগ ভাগ বিতৰণ কৰি দিয়াত কোনোবাখিনি আগপাছ হোৱা দুটা যদি অপৰাধ ৰৈ যাব পাৰে শত সহস্ৰকোটি অপৰাধৰ মৃত্যুনতিকে আপোনাৰ হ'ব চৰণত তথা গুৰুজনাৰ চৰণত আৰু গুৰুমণ্ডৰ শ্ৰী চৰণত তাৰ মহোদয় ভাগি জলযোগ আপোনালোকে আগবাঢ়িছে বৈকুণ্ঠদেৱ চলকাতা শুদ্ধ আছিল তেওঁলোকে দিয়া থোৱাৰ কাৰণে তেওঁলোকে মনৰ বাঞ্চাত সিদ্ধি অপৰায়ণত দূৰ কৰি 2:43 এতিয়া সময় আৰু কি এতিয়া যাবলৈ ওলাইছোঁ ঘৰত এই গোটেই বৰষুণ 1 ঘণ্টামান হ'ল বৰষুণ দি আছে বৰষুণ এৰাই নাই এইফালে মানুহ ঘৰ আমি যলৈ আহিছিলোঁ কৰ্মটো কৰিবলৈ এতিয়া মেইন গেটত আছোঁ আমি এতিয়া ঘৰ যাওঁ আপুনি কোনফালে লৈ যায় সেইফালে যাম অহাফালে যামগৈ উঠক 3:49 এতিয়া সময় আৰু ঘৰ আহি কেতিয়াবা পালোঁ বাৰু 20 মিনিটমান হৈ গ'ল
একদম তিতি আহিলোঁ একেবাৰে তিতি দেখিছেনে গোটেই বৰষুণ আহিয়ে চিধা ভাত খাইছোঁ 4:35 এতিয়া সময় হ'ল 4:35 কি কৰোঁ কি নকৰোঁ ক'লৈ যাওঁ ক'লৈ নাযাওঁ এইবোৰ ভাবি থাকোঁতে নিংকৈ ঘৰৰ পৰা ফোন আহিলে এই কিবা কিবি আৰু কি কথা পাতিলোঁ এইখিনিতো আপোনালোকক নকওঁ বাৰু কিন্তু ফোন আহিলে কথা পাতিলোঁ এই নিংকৈ ঘৰলৈকে গৈ আছোঁ ৰাস্তাটো বেয়া কাৰণে মটৰচাইকেলখন সি ৰাস্তাতে থ'লোঁ সোমোৱাই নিনো একদম বহুত পিছল পৰিমগৈ ক'ৰবাত যিটো ৰাস্তা নহয় কি ক'ব তেলেই 5-10 টকা পৰিব এইবোৰ গৰু চক নেমাৰিব নে মানুহে এইবোৰ মাৰিব হয় গৰু এই ঘৰ লিংক কৰি বুলি কয় যে এই ঘৰ বলক অলপ কথা লেকচা দিওঁগৈ কিমান পাৰি আৰু এইজনে মূলত গৈছিলে এইটো কি বুলি কয় এইটো চাওমিন কি চাওমিন বইল কৰি আছোঁ কিমানখিনি দেখাম ৰ'ব দেই এইখিনি দেখিলে দাঙিব নোৱাৰা মানে এইখিনি প্লেট এইখিনি যদি মই দোকানত কিনি খালোঁতে ন 40 টকা মান ল'লে প্লেট 40 টকা বা 50 টকা নহয় লোকৰ ঘৰত ৰান্ধনি লোকৰ ঘৰত ৰান্ধনি কেনেকুৱা কথা লাজ লাগে নাই বাৰু হে লাজ লাগিছে নাই বাৰু তোমাৰ সেই ভিতৰত মানে ৰগা ডাঙৰ নে মোটা ডাঙৰ নে বগা ডাঙৰ বেয়া দিছে দেই মোক ডাঙৰ এখন ল'ব লাগিছিলে অঁ এখনতে হেৰি কৰি কাপোৰ এখনে হেৰিটো ধৰি লোৱা অঁ সেইফালে ধৰি লোৱা তাকো চাগে ব্লাউজে চাগে এইটো আকৌ তোমালোকৰ দেখিহে গৈছে কি এইবোৰ কেঁচা হৈ দিব এতিয়া কি হ'ব ভালকৈ শিকোৱাচোন বাৰু বিলাহীটো অকণ হেৰি কৰিবলৈ দিয়া এই তেল অকণ দিব লাগিছিলে শুনো তেল নাই চোৱা তুমি তেলৰ বটল ইটো ক'তো গ'ল ক'ব নোৱাৰো দেই মই তেলৰ বটল যোৱা নাই চাওঁতো আছে মই দেখিছিলোঁ সেয়া নহয় তেল কেঁচা তেল লগত দিলোঁ নেকি দি